নমস্কাৰ স্বাগতম মই এছ আছামি চেনেলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 7ৰ অধ্যায় 6 সংখ্যাৰ খেলৰ 6.1ৰ অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আনসাৰ আছে সম্পূৰ্ণ কুৱেশ্যন আনসাৰ আমি অতি চুটিকে ধুনীয়াকৈ আলোচনা কৰিম তো তোমালোকে পেজ নম্বৰ আছে তোমালোকৰ 219 পেজ নম্বৰ 219ত চোৱা অনুশীলনীৰ প্ৰশ্ন আছে ইয়া 6.1 এক নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা যিকোনো পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল 60 হ'বনে তোমাৰ উত্তৰ সপক্ষে যুক্তি দেখুওৱা এই অনুশীলনীৰ কুৱেশ্যন আনসাৰখিনি কৰাৰ আগতে তোমালোকে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা চিনি পাব লাগিব যুগ্ম সংখ্যা হৈছে যোনবিলাক জোড়া সংখ্যা যেনেকৈ 2 4 6 8 10 12 একেটা দি আমি একেটা জোড়া সংখ্যা যেনেকৈ 2 আমি এজোৰ পাইছোঁ 4টা আমি দুটা জোড়া পাইছোঁ হয়নে পিছত যেনেকৈ 6টা আমি যদি তিনটাকে ভাগ কৰোঁ চোৱা দুটা ভাগ পাইছোঁ যেনেকৈ 8 আমি 4কে ভাগ কৰিব পাৰোঁ দুটা ভাগ বা দুটাকে ভাগ কৰিব পাৰোঁ তেনেকা যুগ্ম সংখ্যা কি বুলি কোৱা হয় মানে জোড়া সংখ্যাবিলাকক কি বুলি কোৱা হয় যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা কি বুলি কোৱা হয় বেজোড়া সংখ্যাবিলাক যোনকেইটাত আমি জোড়া বনাব নোৱাৰোঁ তেনেকা সংখ্যা কি বুলি কোৱা হয় অযুগ্ম সংখ্যা হৈছে তোমাৰ 1 পিছত 3 পিছত আছে তোমাৰ 5 7 একেটা হৈছে তোমাৰ অযুগ্ম সংখ্যা যেনেকৈ আমাৰ 3 দি আমি জোড়া বনাব পাৰোঁনে এটা জোড়া বনালেও দুটাকে এটা জোড়া বনাইছোঁ এটা বাকি থাকি যায় হয়নে তেনেকা আমাৰ আছে যেনেকৈ 5 দি চোৱা দুটাকে জোড়া বনাইছোঁ এটা আমাৰ বাকি থাকি যায় তেনেকা বাকি থকা সংখ্যাবিলাকক কি বুলি কোৱা হয় অযুগ্ম সংখ্যা যোনকেইটাত আমি জোড়া বনাব নোৱাৰোঁ তো এইখিনি বস্তু ভালকৈ ক্লিয়াৰ হ'ব লাগিব তেতিয়াহে আমি কৰিব পাৰিম এতিয়া এক নম্বৰ প্ৰশ্নটো আহা কি কৈছে চোৱা যে যিকোনো পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল 60 হ'বনে তোমাৰ উত্তৰ সপক্ষে যুক্তি দেখুওৱা তো ইয়াৰ উত্তৰটো হ'ল তো ইয়াৰ এক নম্বৰ উত্তৰটো ইয়াত দিয়া আছে ইয়া প্ৰশ্ন ইয়া উত্তৰ যে নহ'ব এক ছেকেণ্ড ৰখা উত্তৰটো হ'ব নহ'ব কাৰণ পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম হয় কিন্তু 60 এটা যুগ্ম সংখ্যা ঠিক আছে প্ৰশ্নটোত কি কৈছে যে যিকোনো পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল 60 হ'বনে এতিয়া এইটো ইয়াৰ উত্তৰ কি হ'ব নহ'ব কাৰণ 60 এটা যুগ্ম সংখ্যা আৰু পাঁচটা সংখ্যাটো এটা অযুগ্ম সংখ্যা এইটো মনত ৰাখিবা তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে ৰবা মই দেখাই দিছোঁ ইয়াত চোৱা তোমালোকে যিকোনো সংখ্যা যুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা হ'ব আমি যিকোনো দুটা যুগ্ম সংখ্যা যদি আমি যোগ কৰোঁ তেনেহ'লে ইয়াৰ উত্তৰ কি হ'ব যুগ্ম সংখ্যা হ'ব যেনেকৈ আমাৰ 2 এটা যুগ্ম সংখ্যা এইটো যদি আমি 2ৰ লগত যোগ কৰোঁ কিমান পাম আমি 4 পাম তো 4 এটা কি হয় এটা জোড়া সংখ্যা যুগ্ম সংখ্যা তো যুগ্ম সংখ্যা দুটা আমি যদি যোগ কৰোঁ আমি সদায় কি পাম যুগ্মই পাম কিন্তু অযুগ্মৰ ক্ষেত্ৰত ইয়াত চোৱা তোমালোকে যে পেজ নম্বৰ আছে 219ত অৰ্থাৎ তিনিটা অযুগ্ম সংখ্যাৰ সমষ্টি সদায় এটা অযুগ্ম সংখ্যা তিনিটা অযুগ্ম সংখ্যাৰ সমষ্টি মানে তিনিটা অযুগ্ম সংখ্যা যদি আমি যোগ কৰোঁ যেনেকৈ ইয়াত ধৰা তোমাৰ 1 + 3 + 5 এইকেইটা 1ও এটা অযুগ্ম সংখ্যা 3ও এটা অযুগ্ম সংখ্যা 5ও এটা অযুগ্ম সংখ্যা এইখিনি যদি যোগ কৰোঁ আমি কিমান পাম 5 6 7 8 9 পালোঁ হয়নে 9 এটা কি 9 এটা অযুগ্ম সংখ্যা এইটো মনত ৰাখিবা দুটা অযুগ্ম সংখ্যা যোগ কৰিলে যুগ্ম সংখ্যা পাম কিন্তু তিনিটা এটা বেজোড়া সংখ্যা হৈছে নে নাই তিনিটা অযুগ্ম সংখ্যা যোগ কৰিলে অযুগ্মই পাম কিন্তু 4টা আকৌ অযুগ্ম সংখ্যা যদি আমি যোগ কৰোঁ আমি যুগ্ম সংখ্যা পাম কাৰণ 4 দি কি বনাব পাৰোঁ দুটাকে আমি জোড়া বনাব পাৰোঁ তো এইখিনি আমি কি পাম যুগ্ম সংখ্যা পাম আকৌ যদি পাঁচটা অযুগ্ম সংখ্যা আমি যোগ কৰোঁ 5 এটা অযুগ্ম সংখ্যা তো সেইটো দি আমি যোগ কৰিলে কি পাম আমি অযুগ্ম সংখ্যাই পাম পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল সদায় কি হ'ব অযুগ্ম হ'ব মানে জোড়া সংখ্যাৰ অযুগ্ম সংখ্যাৰ যোগফলও কি হ'ব যুগ্ম হ'ব আৰু বেজোড়া সংখ্যাৰ অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব অযুগ্ম হ'ব তো 3 এটা কি বেজোড়া সংখ্যা হয় নে নহয় অযুগ্ম সংখ্যা তো এই তিনিটা অযুগ্ম সংখ্যা যদি আমি যোগ কৰোঁ কিমান ওলাব আমাৰ ইয়াৰ উত্তৰ অযুগ্মই ওলাব ইয়াৰ চোৱা অযুগ্ম ওলাইছে 9 নম্বৰ বুজি পালা আৰু পিছত আৰু আছে চোৱা ইয়াত যে যুগ্ম সংখ্যাক অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাক অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা অযুগ্ম সংখ্যা এতিয়া আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈ গ'ল চালা 2 নম্বৰ প্ৰশ্ন কৈছে কলমেষ্টৰ ছবিকেইটাৰ আধাৰত তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া কলমেষ্টৰ ছবিটোৰ হেতু পৃষ্ঠাত দিয়া আছে
এইখিনি উত্তৰ দিব কৈছে 1 নম্বৰ কৈছে যে যিকোনো দুটা অযুগ্ম সংখ্যা আৰু দুটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম বস্তুটো চাবা ইয়াত তোমাৰ কৈছে যিকোনো দুটা অযুগ্ম সংখ্যা হা আৰু দুটা যুগ্ম সংখ্যাৰ যোগফল বুলি কৈছে মই এইমাত্ৰ কি ক'লো যে দুটা অযুগ্ম সংখ্যা যদি জৰা জৰা হয় তেনেহলে ইয়াৰ যোগফলও কি হ'ব যুগ্মই হ'ব তো দুটা অযুগ্ম সংখ্যা জৰা হয় নে নহয় দুটা আছে জৰা আছে তো ইয়াৰ যোগফল কি হ'ব যুগ্মই হ'ব আৰু দুটা যুগ্ম সংখ্যাৰ যোগফল কি হ'ব সদায় যুগ্মই হ'ব তো ইয়াৰ উত্তৰ হ'ব যুগ্ম ঠিক আছে 2 নম্বৰ ইয়াত দি আছে ইয়াৰ উত্তৰটো লিখিবা যে যুগ্ম কাৰণ দুটা অযুগ্মৰ যোগফল বা যোগফল যুগ্ম হয় আৰু তাৰ লগৰ যুগ্ম সংখ্যা যোগ কৰিলে যোগফল যুগ্মই থাকে হ'ব এতিয়া 3 নম্বৰ প্ৰশ্ন যিকোনো তিনিটা অযুগ্ম সংখ্যা আৰু চাৰিটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম প্ৰশ্নটো তোমালোকে ভালকৈ পঢ়িবা ইয়াত কৈছে যিকোনো তিনিটা অযুগ্ম সংখ্যাৰ যোগফল আৰু চাৰিটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম এইখিনি আমি লগালগ মুখে মুখে উলাই দিব পাৰি কাৰণ ইয়াত কৈছে তিনিটা অযুগ্ম সংখ্যা বেজোৰা আছে হয়নে তিনিটা অযুগ্ম সংখ্যা বেজোৰা আছে তো ইয়াৰ যোগফল কি হ'ব অযুগ্মই ওলাব আৰু এইফালে চাৰিটা যুগ্ম সংখ্যা অযুগ্ম আৰু যুগ্ম যদি আমি যোগ কৰোঁ ইয়াৰ উত্তৰ কি ওলাব অযুগ্ম ওলাব তো ইয়াৰ উত্তৰ হ'ব অযুগ্ম এতিয়া 3 নম্বৰ প্ৰশ্ন 2ৰ 3 নম্বৰ উত্তৰটো এনেকৈ লিখিবা অযুগ্ম কাৰণ তিনিটা অযুগ্মৰ পৰিমাণ অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম হয় এতিয়া 3 নম্বৰ প্ৰশ্ন চোৱা 78তম স্বাধীনতা দিৱস উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাত কোনো দুখন বিদ্যালয়ে ক্ৰমে 132 জন আৰু 179 জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল মুঠ প্ৰতিযোগিতাৰ সংখ্যা যুগ্ম নে অযুগ্ম হ'ব গণনা নকৰাকৈ কোৱা ইয়াত তোমাৰ গণনা নকৰাকৈ আনসাৰ কৰিব দিছে প্ৰশ্নটো হৈছে যে 78তম স্বাধীনতা দিৱস উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাত কোনো দুখন বিদ্যালয়ৰ কোনোবা দুখন বিদ্যালয় আছে সেই দুখন বিদ্যালয়ৰ এখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে 132 জন আৰু আনখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে 179 জন ঠিক আছে এটা বিদ্যালয়ৰ পৰা এখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আছে যুগ্ম লাষ্টত 2 আছে মানে যুগ্ম এতিয়া আৰু এটা কথা এনেকা যদি ডাঙৰ সংখ্যা থাকে যেনেকা তোমাৰ 1 4 2 3 4 6 ইমান লম্বা আছে তো ইমান লম্বাটো আমি যদি এনেকে ভাগ ভাগ কৰো 2 4 এনেকা জোৰা জোৰা বনোৱাটো সম্ভৱ নহয় আমি তো লাষ্টৰ এটা ডিজিট চাম এটো যদি আমাৰ যুগ্ম হয় তেনেহলে গোটেই সংখ্যাটো কি হ'ব যুগ্ম হ'ব তো ইয়াতো আমাৰ কি আছে 2 আছে 2 এটা কি যুগ্ম সংখ্যা 0 2 4 এটা যুগ্ম সংখ্যা তো এই সংখ্যাটো কি আছে এইখিনি আছে যুগ্ম আৰু এটো 9 আছে তো এটো হ'ব তোমাৰ অযুগ্ম তো এখন বিদ্যালয়ৰ পৰা যুগ্ম সংখ্যাৰ ছাত্ৰ ছাত্ৰী আহিছে মানে জোৰা আহিছে আন এখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে অযুগ্ম মানে জোৰা নোহোৱা তো আমি ইয়াত মুখে মুখে ডাইৰেক্টলি ক'ব পাৰো ইয়াৰ আনসাৰ কি হ'ব অযুগ্ম হ'ব কাৰণ অযুগ্ম আৰু যুগ্ম যদি আমি যোগ কৰোঁ ইয়াৰ যোগফল সদায় কি হ'ব অযুগ্ম হ'ব তথাপি ইয়াৰ আনসাৰটো কেনেকৈ লিখিব লাগে মই দেখাই দিছো 3 নম্বৰ উত্তৰটো এনেকা লিখিবা অযুগ্ম হ'ব কাৰণ এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম হয় এই সংখ্যাটো যুগ্ম আছে আৰু এই সংখ্যাটো হৈছে অযুগ্ম আছে তো যুগ্ম আৰু অযুগ্ম যদি আমি যোগ কৰোঁ তেনেহলে ইয়াৰ যোগফল সদায় কি হ'ব অযুগ্ম হ'ব 4 নম্বৰ প্ৰশ্ন যিকোনো নটা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম হ'ব এটো তোমালোকে নিশ্চয় আশা কৰো পাৰিবা নটা আছে যেহেতু বেজোৰা আছে তো ইয়াৰ যোগফল সদায় কি হ'ব অযুগ্মই হ'ব এটা মনত ৰাখিবা হ'ব উত্তৰটো এনেকা লিখিবা তোমালোকে অযুগ্ম হ'ব কাৰণ অযুগ্ম সংখ্যাক অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম হয় বুজি পালা তো আজিৰ ভিডিওটো যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ লগতে হাইপ এটা দি দিবা আৰু যদি নতুন হয় মোৰ চেনেলত এবাৰ সাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট ভিডিওত তোমালোকৰ 6.2 কৰিম ভিডিওটো বেছি দীঘল নকৰো 6.1 6.2 এনেকা প্ৰত্যেকটা অনুশীলনীৰ এটা এটাকে বনাই দিম ঠিক আছে